সকলোতেই উন্নয়নৰ ঢাক ঢোল গাঁৱে ভূঞে নিৰ্মাণ হৈছে বাট পথ কিন্তু এলাকি হৈ ৰৈছে গুৱাহাটীৰ এটা সদাব্যস্ত পথ বিগত 10 বছৰ ধৰি পথটোত পৰা নাই এচপৰাও ইটা অথবা শিল বালি কেতিয়াবা যদি গাড়ী বেয়া হয় আন কেতিয়াবা পথটোতেই বাগৰি পৰে গাড়ী আজি তাৰিখত গুৱাহাটীত আটাইতকৈ বিধ্বস্ত পথ বুলি ক'লে এই পথটোৰ কথা আপুনি ক'ব পাৰে কাৰণ এই পথটো হৈছে গুৱাহাটীৰ গড়চুকৰ পৰা পামহি হৈ দীপৰ বিল হৈ এয়াৰপৰ্টলৈ যোৱা পথ আৰু এই পথটোত যিসকল লোকে বৰ্তমান আহিছে সেইসকল লোকেহে বুজি পাইছে কাৰণ এই পথটোত এতিয়া আহিলে আপুনি জমৰ যাতনাৰ নিচিনা হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব গুৱাহাটীৰ অন্যতম এটা সদাব্যস্ত পথ হৈছে এইটো গড়চুক ৰাণী সংযোগী পথ মেৰামতিৰ অভাৱত পথটোত দিনক দিনে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ যাৰ বাবে জমৰ যাতনা ভুগিবলগীয়া হৈছে স্থানীয় লোকে পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে পথটোত চলাব নোৱাৰা হৈছে গাড়ী মটৰ ফলত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে স্থানীয় লোকৰ মানে এজাক মানে সৰু বৰষুণ আহিলে আপোনাৰ ইয়াক আচলতে পানী হয় কোনো মানে মই দেখাই নাই আজি 10 বছৰ হ'ল এটা শিলগুটি পৰা ইয়াত দেখা নাই মই ৰাস্তাটো মানে ইমান বেয়া ৰাস্তাটো বহুত বেয়া না মানে চলাবলৈ দিগদাৰ এই গাড়ীয়ে বেয়া হৈ গৈছে মোৰ ডেইলি অহা যোৱা কৰোঁ ৰাস্তাটো বহুত বেয়া আৰু আপোনাৰ ই ৰিক্সাবোৰো কিছুমান পাল্টি মাৰে গাড়ী জামো লাগে পাল্টি মাৰি যায় পাল্টি মাৰে আৰু বাৰিষা বতৰততো ক'বই নোৱাৰি ইফালেও বেয়া আছে গোটেই ৰাস্তাই আৰু মানে ইমান কোম্পানী ইণ্ডাষ্ট্ৰী খুলিছে এইটো চৰকাৰে বুজি পাব লাগে বনাব লাগে ওলাই আহিম বুলি ভাবোঁ তেতিয়া ওলাই আহিব নোৱাৰোঁ তাৰমানে ইমানেই বিপদ তাৰমানে ৰাস্তাটো তাৰমানে মানে ইমান ভয়ানক ৰাস্তা এইটো তাৰমানে ইমান দিনে কি বা কৰি আছে নাজানো আৰু এই অলপ ক'ত মাল পেলাই আকৌ অলপ হেৰি হয় আকৌ বাৰিষা সেই একে সজা কৰি থাকোঁ ৰাস্তাবিলাক বেয়া এতিয়া কি কৰিবি এতিয়া চৰকাৰক কৈ আছোঁ ৰাস্তাটো ফিনিচিং কৰি ভাল কৰিলে ভাল লাগে মনটো আৰু ৰাতি বৰষুণ আহিলে তাৰমানে আকৌ পানী হৈ যায় কি কৰিম মানুহ ল'ৰা ছোৱালী স্কুলত যায় ৰাস্তাটো হোৱা নাই বাকী চব ৰাস্তাই ভালে দেখা পাই আছোঁ কিন্তু এই লাইনটো ৰাস্তাটো মানে চৰকাৰৰ চকু পৰা নাই নেকি তাকেইতো কি বা কৰি আছে এই পথটোৰ সন্দৰ্ভত চৰকাৰৰ বৰমূৰীয়া দৃষ্টিগোচৰ কৰিবলৈ আমি অসম লাইভ 24 পূৰ্বেও কেইবাবাৰো বাতৰি পৰিৱেশন কৰিছোঁ কিন্তু তথাপিও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষ অথবা চৰকাৰৰ এই পথটো জৰাজীৰ্ণ অৱস্থাটোৰ সন্দৰ্ভত আমি কেইবাখনো প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ আমি প্ৰায়ে দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষক কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ কাণসাৰ নিদিয়াৰ কিন্তু অভিযোগ উঠিছে এতিয়া প্ৰশ্ন উঠিছে এই পথটো নিৰ্মাণ কৰিবলৈ হাতত ধন নাইকিয়া হৈছে নেকি ৰাজকোষত হয় ঠিকেই শুনিছে প্ৰশ্ন উদয় হৈছে স্থানীয়ৰ মনত কেৱল আগন্তুক নিৰ্বাচনৰ বাবে আঁচনিৰ ধন দিয়াত ব্যস্ত হৈ পৰিছে চৰকাৰখন পথ নিৰ্মাণ কৰিবলৈ ৰাজকোষ খালী হৈছে চৰকাৰৰ চাগে শুনিছোঁ ঠিকাদাৰবিলাকেও মানে পইচা নাপায় ঠিকাদাৰবিলাকে পইচা নোপোৱাৰ কাৰণে কাম কৰা নাই নেকি চাগে সেনেকুৱা অভাৱ হয় আৰু এতিয়া 3 বছৰ খালি অৰুণোদয় আঁচনি ইয়াত লাগিছে চৰকাৰে লাখপতি বাইদেউ পইচা দিয়ে আঁচনি দিয়াত লাগি গৈছে গতিকে চাওক আজি ইমান মানে মানুহ যাতায়ত এখন ই ৰিক্সা যাব নোৱাৰি ইয়াত মানে বহুত দিন ঠায়ে ঠায়ে গাঁতবিলাক মানে পাল্টি খায় গতিকে কিয় মানে এই ৰাস্তাটো হোৱা নাই মানে ভাবিব পৰা নাই আৰু আঁচনিৰ নামত পূৰা ধন দি আছে মই নিছোঁ 306 কোটি মানে অৰুণোদয় আঁচনি ধন মানে দিওঁ বুলি শুনিছোঁ গতিকে আঁচনিত লাগিছে খালি ভোট লাগে ভোটৰ কাৰণে লাগিছে মানে ভোট লাগে আঁচনি দিছে অৰুণোদয় দিছে লাখপতি বাইদেউ পইচা দিছে এইবিলাকত লাগি আছে কিন্তু ৰাস্তা যে ইমান মানুহ এই মানে গুৱাহাটী মাজমজিয়া ৰাস্তা হয় এই ৰাস্তাটো কিয় হোৱা নাই বিজেপি চৰকাৰে কি কৰি আছে মানে ইমান বেয়া মানে এতিয়াতো আৰু বাৰিষা ক'বই নোৱাৰি তাৰমানে মানে ৰিক্সাত উঠিলেই ভয় লাগে তাৰমানে ৰিক্সাখন পাল্টি হৈ যায় স্কুটিত আহিব নোৱাৰি খোজকাঢ়ি আহিব নোৱাৰি ইমান বেয়া ৰাস্তা তাৰমানে এইটো আজি 10 বছৰেতো এইটো ৰাস্তা এনেকৈ আছে আজিলৈকে হোৱা দেখাই নাই তাৰমানে বিজেপি চৰকাৰে যে কি কৰিম বুলি ভাবিছে নাজানো আৰু মুঠতে আৰু অৰুণোদয় আঁচনি কিবা আঁচনি এনেকৈ আৰু মানে আঁচনিৰ নামতে মানে বিজেপি চৰকাৰে হেৰি কৰি আছে ৰাস্তাবিলাক যে বেয়া হৈ আছে সেইটো চোৱাই নাই তাতে এইবাৰ চাওক এই দৃশ্যটো পথ একেটাই মেৰামতিৰ অভাৱত বহি পৰিছে মূল পথটোৰ দলংখন জানিব পৰা মতে লোহাৰ দলংখন আজিৰ পৰা 10 বছৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল কিন্তু নিৰ্মাণৰ পাছত এবাৰো ঘূৰি নাচালে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে যাৰ পৰিপ্ৰেক্ষিতত এইদৰেই জিয়াটো ভুগিছে স্থানীয় লোক পথচাৰীয়ে মই উপস্থিত থকা এই স্থানটো হৈছে গড়চুক আৰু গড়চুকৰ পৰা সংযোগী এটা মূল পথ আছে সেই পথটো হৈছে পামহি হৈ দীপৰ বিল যোৱা পথটো আৰু এই পথটো এতিয়া বৰ্তমান দেখিছে ৰোড ক্লোজ ইয়াৰ কাৰণ হৈছে ইয়াত এখন ব্ৰিজ আছে যিখন ব্ৰিজ
আজিৰ পৰা প্ৰায় 10 বছৰ পূৰ্বে এটা কোম্পানীয়ে নিৰ্মাণ কৰিছিল আৰু সেই কোম্পানীটোৰ অভিযোগ আছে সেই কোম্পানীটোৰ বিৰুদ্ধে যে সেই কোম্পানীটোৱে এই ব্ৰিজখন বনাই থৈ যি গ'ল তাৰপিছত কোনো ধৰণৰ মেৰামতি নাই, যাৰ বাবে এই ব্ৰিজখন এতিয়া বহি গৈছে আৰু এইফালে এতিয়া ৰোড ক্ল'জ কৰি দিবলগীয়া হৈছে। কৰি পেলাইছে ইয়াত মানে গাড়ী আহিব নোৱাৰে, বন্ধ হৈছে। সৰু মানে দুখন তাতে ব্ৰিজ আছে, ব্ৰিজ ৰিপেয়াৰিং কাম চলি আছে। ঠিকাদাৰবিলাকে নকৰে, ঠিকাদাৰ চাগে পইচা নাপায়। একদম পুৰণা হৈ গৈছে, এতিয়া মেৰামতি কৰিব লাগে আৰু চৰকাৰে মানে জলদি হ'লে ভাল হয় বস্তুটো। এইটো ৰোড কাৰণ এইটো ৰোড একদম পুৰা এয়াৰপৰ্টকলৈকে পুৰা একদম লাইনটো বেছি আৰু কালি গধূলিৰ পৰা কৈছে। কালি কৰিছে। এতিয়া কথাটো হ'ল মানে দলংখন কেতিয়া বনাইছিলে জানে নেকি আপোনালোকে? মই শুনা মতে 14 বনাইছে 2014 অঁ, তেতিয়া বনা বুলি শুনিছোঁ আৰু এতিয়া মানে মাজে মাজে মেৰামতি কৰে নে নকৰে দেখিছিলে? কৰা দেখা নাই আজিলৈকে দেখা নাই। বেয়া হৈ গৈছে হয়। কিমান দিনৰ পৰা এনেকুৱা ভুগি আছে আপোনালোকে? এইটো মোটামুটি ধৰক এতিয়াতো বেয়া হোৱা মাজে মাজে দাবি যায় আগতে আৰু লৰি যায়, গাড়ী চাড়ী আহিলে, ডাঙৰ গাড়ী আহিলে অত্যন্ত ব্যস্ত ব্যস্ত হয়। ডাঙৰ ডাঙৰ গাড়ী এতিয়াতো এতিয়াতো যাতায়াতৰ কাৰণে বেয়া হৈছে। আজি আমি দলঙৰ সিপাৰে থৈ আহিছোঁ গাড়ীবিলাক। এতিয়া প্ৰশ্ন উঠিছে, সঁচাকৈয়ে ৰাইজে কৰা অভিযোগবোৰ সত্য নেকি? পথটোৰ বিষয়ে চৰকাৰক বাৰে বাৰে দৃষ্টিগোচৰ কৰি থকাৰ পাছতো এতিয়াও কোনো ধৰণৰ কাণসাৰ নিদিয়াটো এক অবুজ হাথৰ নহয়নে? যদি চৰকাৰখনে গাঁৱৰ ভিতৰৰ এটা পথো বাকী নৰখাকৈ পকী কৰিব পাৰে, তেনেহ'লে গুৱাহাটী মহানগৰীৰ এই 15 কিলোমিটাৰ পথৰ ক্ষেত্ৰত বৈষম্য কিয়? উত্তৰ লাগে স্থানীয় লোকক। ভিডিঅ' জাৰ্নেলিষ্ট শংকৰৰ সহযোগত মনোজ দুৱাৰাৰ ৰিপৰ্ট, অসম লাইভ 24।